আৰে ভাই মই গৈ লওঁ ৰচোন ক'ত হলো মনত নাই একদম পাহৰি গলো দেই এটা মানুহে ইমানবোৰ চম্ভালি আছো সৰু সুৰা এটা দুটা ইফাল সিফাল হ'বই না এইবোৰ কমন কথা আচ্ছা হেৰি কৰাচোন পাৰ্টনাৰ এই মই ঘৰত যে পিন্ধি থাকো হালধীয়া ৰঙৰ হাফ পেণ্টটো সেইটো পিছ পকেটত চোৱাচোন থাকিব লাগে তাতেই বাকী কিন্তু মোৰ মনত নাই দেই আচ্ছা হ'ব এতিয়া মই গৈ আছো ৰ'বা ৰতি কওক এতিয়া কেলে মাতিছিলে টাইম একদম শ্বৰ্ট বুজিছে কিমান যে মেনেজ কৰিব লাগে এটা মানুহে মই নহ'লে সত্যই কাম এটা কৰিব নোৱাৰি আকৌ দতি চব ময়ে মেনেজ কৰিব লাগে কিবা এটা হেৰালে হপায় নাই হেৰুৱাবলেনো কি আছে মোৰ পইচাৰ বাহিৰে কিনো হ'ব আৰু টকা 2 লাখ এটা কালি ৰাতি লেটিনলৈ যাওঁতে হিচাপ কৰি হাফ পেনৰ পিছ পকেটতে ভৰাই থৈ দিলো সেইটোকে বিচাৰি পোৱা নাই ক'ৰবাত পৰিলা চাগে হৈয়ে থাকে তেনেকুৱা সৰু সুৰা ঘটনা ধেত চালা হাগিবলৈ যাওঁতে 2 লাখ টকা হেৰালে এইটো মানে লেটিনত থাকোঁতেও পইচাতে হিচাপ কৰি থাকে এইটো কম হেভি মাল বনি যোৱা নাই আকৌ দেই ছোৱালী হোৱা হ'লে তেল চেল মাৰি পতাই থৈ দিলোহেঁতেন এই তহঁত দুটাই কি চাই আছ ছাৰৰ সময় নাই বুলি কৈছা শুনা নাই সুধি ল নিজেই মানুহটো থাকোঁতেই ইয়াৰ এনেও ৰৈ থাকিবলৈ সময় নাই নহয় তোৰ মোৰ নিচিনা নতুনকে কিনিবলৈ পইচা দুটামান লাগিছিলে জালখন কিনি দিলে নতুন জালত ডাঙৰ মাছটো আপোনাকে দিম তহঁত বুজ আৰু কমটি নহয় দেই এইবোৰ কথা য'তে ত'তে সুধি লাজ কেলে দিয় বাৰু আজি যি সুধিলি বেলেগ এদিন কিন্তু নুসুধিবি এইবোৰ যি টি কথা আমাৰ ঘৰলৈ যাবি ফিচাৰী পাৰত 10-12খন জাল এনেই পৰি আছে যোনখন ভাল লাগে নিজে লৈ আহিবি কৈছিলো নে মই নাৰায়ণ আজিকালি মালামাল হ'ল বুলি দেখিলি ইয়াৰ টেম্পাৰটো পইচাই পুতি পেলাব বাপ পেকে এটা কথা মনত থবি মোৰ নিচিনা ভাল কথা কোৱা মানুহ এইখন গাঁৱত নেপাবি যেনেকে শিকাই গৈছো তেনেকেই কৰি যা এতিয়া কিমান দিনৰ পৰা যে আমাৰ তাৰ কাৰণে ভাল ল'ৰা এটা বিচাৰি আছিলো কেনে আপুনি যি খাই কথা ক'লে হাততে হকখন ঢুকি পোৱা আগতে লাগিছে পিছে ইহঁত দুটাক মই কথা কওঁ কেনেকে এতিয়া এইজনীকো জুইলে আৰু দেই মই মৰিলো নে কি আকৌ মই মৰিলে সেইবোৰ কথা চিন্তা কৰিবি মই শিকাই দিম নহয় কেনেকে কি কৰিব লাগে যা এতিয়া ধুনীয়াকে গাখীৰ চাহপানী এবাতি বনাই লৈ আন ডিঙিটো শুকাই গৈছে তোক বুজাই গাখীৰ আৰু চেনি অকণ সৰহকে দিবি নহ'লে দাঁত নুঠে পূজা বাইদেউ পূজা বাইদেউ মানুহ চিনি পাবলৈ টান হৈছে দেখোন আজিকালি আপুনি বুলিহে মাতিব লাগিব যেন লাগিছে তহঁত দুটাক মই কিন্তু নকওঁ দেই মাতিলেও মাতিবি নেমাতিলেও নাই মই তই বুলিয়ে কম সদায় আপুনি তুমি এইবোৰ বাদ দিয়ক বাইদেউ পটাপট বটল দুটা দিয়ক চব এৰিব পাৰিলেও এইখন দোকানৰ মায়া কিন্তু এৰিব পৰা নাই দেই পাৰ্টনাৰ তাই কথা শুনিছে নাই বে কেনেকুৱা তাগৰা সেইকাৰণে কৈছো তাইকো আমাৰ পাৰ্টনাৰ বনাই লওঁ পাৰিব এই বুজিছা লগত কিবা বাইদেউ আজি লগত কিবা কথা বাদ দিয়ক আজি বেলেগ এটা কথা পাতিবলৈহে আমি আহিছো আৰু কথাটো কৈ শেষ হৈ গ'ল মানে আপুনি ধৰি লওক কপাল ফুলি গ'ল আৰু আপোনাৰ হয়নে দে নাৰায়ণ বনাই দে দোকানখন বনাই দে পকৰীৰ দোকানখন ছুপাৰ মাৰ্কেট বনাই দে মই হলো চুলা বেপাৰী তই কৰ পইচাৰ খেতি হস্তু নিদিয়ক কিয় দে নাৰায়ণ বনাই দে দোকানখন বনাই দে পকৰীৰ দোকানখন ছুপাৰ মাৰ্কেট বনাই দে চালাই কুকুৰটোক পালে এনেকুৱা দিম নহয় আজি তাৰ কাৰণে কমটি দৌৰা নাই আকৌ কি হ'ল গোটেই চকুৱে মুখে উফন দি আছে যে কোনোবাই ঘুচিয়ালে নে মানে ক'ৰবাত পৰিলি বাইকৰ পৰা পৰিলি নেকি চালা সেইকেইটাক পালে এনেকুৱা দিম নহয় মই বিষাইছে একো বাইকৰ পৰা নাই পৰা ডিউটিত থাকোঁতে আজি ডাঙৰ ঘটনা হ'বলৈ মানুহ এজনী ডিঙিৰ পৰা চকু আগতে সোণৰ চেণ্ডেল টানি যি ভাগেহে লৈ গ'ল ৰাম মানুহজনী ডিঙিটো ছিঙি যাওঁ কৰি পেলালে কুকুৰকেইটাক ধৰিবলৈ দৌৰোতে মোৰ আজি এই অৱস্থা সঁচাকে পাই নহ'বলৈ আৰু একো বাকিয়ে নাই বুজিছ চুৰ ডকাইতবোৰ আজিকালি সৰু সুৰা ঘটনা নিচিনা হৈ গ'ল আজিকালি চুৰ কৰিবলৈ মানুহে ৰাতি হ'বলৈ বাটেই নাচায় বুজিছ দিনতে চুৰ কৰি লৈ যায় বিষ্ণুপুৰ তিনিআলিটোত ড্ৰাগছ খোৱা দুটাক ধৰি গৰু পিটন দি থৈ আহিছোঁ আজি ইহঁতক দিবলৈ অহাকেইটা আঁতৰতে ৰৈ চাই আছিলে বুজিছ দেখিলো কিন্তু ধৰিব নোৱাৰিলো ধৰিব পৰা হ'লে আজি ইহঁতক মই পিঠা বনাই পঠিয়ালোহেঁতেন কিবা খালি জানো তই অহাৰ পৰা শুই আছ চাগে নাই খোৱা খাবলৈ কাৰণে দেখিছ নহয় মুখৰ নক্সাটোৱে সলনি হৈ থাকিলে চুবাম কোনফালে গিলিম কোনফালে বিষেই বিষ চাৰিওফালে মেগী অকণ বনাই আনোগৈ তোলে কোমলকৈ লগত ডিম এটা বইল কৰি আনিম খাই দিবি একেচাতে ভাল হৈ যাব তাৰপিছত মেডিকেললৈ যাম চকুটো যে গোটেইটো চালি নাই মুখখন এবাৰ আইনাখনত গেলা মৌচুমী টেঙাটো গোটেই হৈ আছে তাতে মুখখনো ডাঙৰ বৰ অদ্ভুত লাগিছে পাই তোক সঁচাকৈ ডাক্তৰ তালৈ নি চকুটো দিনতে কমাই আনিবগৈ লাগিব
নহ'লে ৰাতি তোক দেখি ময়ে ভয় খাম পাই। মই ইয়াত বিষত মৰিছো, চকুটো মেলিব পৰা নাই, এই আকৌ চেহেৰাত ধৰি কথা ক'বলৈ আহিছে, চালা জখিনী। আয়ো, মোৰ এইখন কমটি কপাল নে? আজি মোৰ ল'ৰাটোৰ বাইকৰ ধূলিকণ খাবলৈ পালোহে আৰু। আহিলে আৰু মুখৰ তেলে হাত বনোৱাজনী এজনী, মাথাটো গৰম কৰি পেলাব এতিয়া। কিনো তেনেকুৱা কথাবোৰ কয় আই, আমিনো কি আৰু এটা সময়ত ডাউনিহে আছিলো। সেইবোৰ কথা নকবা আৰু, যি হ'ল হ'ল আৰু, হৈ গ'ল কিবা এটা বুজিছা। শুন পিছে তোমালে আমাৰ ঘৰত থোৱা পাতিহাঁহজনীলে মোৰ বেয়া লাগে বুজিছা। তুমি নোযোৱা দেখি বেচেৰি শুকাই খিনাই অৱস্থাই নাইকিয়া হ'ব এতিয়া। তাত যিকণ তেল আছিলে শেষেই হৈ থাকিব এতিয়া। হ'বচোন বাৰু এটা যাম কোনোবা এদিন। মই এতিয়া গোটেইহঁতৰ ঘৰৰ পৰা আহোঁগৈ, বহুত দিন হ'ল খুৰীদেউহঁতৰ ঘৰলৈ নোযোৱা, খবৰ এটা লৈ আহোঁগৈ। একেটো ৰাস্তাই যে বুঢ়ীমাৰ ঘৰলৈ যায়, তুমি গম নোপোৱা নেকি? শুন এটা কাম কৰিবা, নহ'লে সিহঁতৰ ঘৰত সোমাই আজি ৰাতি ভাত সাঁজ আমাৰ ঘৰতে খাবাগে। মই বেলেগ দিনা বৰকে শাক ভাত নিসিজাওঁ, কিন্তু আজি তুমি যাবা বুলি 6টা বজাতেই ভাত পানী বনাই সাজু হৈ থাকিম। যাব লাগিব কিন্তু, নহ'লে বুঢ়ী মায়ে মনত বেয়া দুখ পাম। বুঢ়ী ভবাতকৈ বেছিয়েই ডেঞ্জাৰ, বৰ বেয়াকে ফচাই দিলে দেই। যাবা দেই। শুন খুৰীদেউ গুটি ওৱা, তই আকৌ ক'ৰ পৰা ওলালিহি? মই কিন্তু গম পাইছিলোৱে দেই তোৰ মাতটো শুনি। আহা ভিতৰলৈকে আহ, আমি ভাত খাবলৈ লৈছিলো, তই একেবাৰে ভাতৰ পাততে বহি দেহি আহ। তই বহচোন দেই, মই তোলেও ভাত কেইটা সজাই লওঁগে ৰ। এই খুৰীদেউ ৰ'বচোন, ৰ'ব, ইমান পটাপট ভাত পানী দিহা নকৰিব, আজি ইয়াত ভাতটো নাখাওঁ নেকি? ওৱা কেলে নাখাবি আকৌ, ইমান দিনৰ মূৰত আহিছ, তোক মই ভাত কেইটাও নোখোৱাকে পঠিয়াম নে? ৰ খাই যাবি। খুৰীদেউ আহোঁতে ৰাস্তাত কেনাই বুঢ়ীক লগ পালো নহয়। তাৰপিছত কি হ'ল? বুঢ়ীয়ে কি তোক আমাৰ ঘৰত একো নাখাবি বুলি কৈ পঠিয়ালে নেকি? সেইটো কথা নহয় খুৰীদেউ, কথাটোতো শুনি লওক। বুঢ়ীক কি মন চলিছে নেজানো আৰু, আজি গধূলিলে সিহঁতৰ ঘৰত মোক পাতিহাঁহে ভাত খাবলৈ মাতিছে। কি? ইয়াত এতিয়া খাই ল'লে আকৌ গধূলিলে সিহঁতৰ ঘৰত খাবগৈ নোৱাৰিম নহয়। এইবোৰ কেনাই বুঢ়ীৰ নিশ্চয় কিবা চলনা, ইহঁত দুটাকতো তাই চকু পাৰি দেখিব নোৱাৰে। এতিয়া পইচা পাতি হোৱা কথা গম পাইছেতো, ঘৰলে মাতি মাতি ভাত খুৱাব লৈছে। ৰ যাবি জানো? নেলাগে চাগে থাক, এনেও তহঁতক বুঢ়ীয়ে দেখিব নোৱাৰে, এতিয়া কেলে মাতিছে তয়ো ভালকে গম পাওঁ। মই বাৰু যাম নাযাম একো এটা নকলো, ভাবিয়ে নাপালো আকৌ একো, কিন্তু সত্যৰ লগতে পাক এটা মাৰি দিম চাগে, এনেই অকণমান সময়ৰ কাৰণে। বুঢ়ী মানুহ কথা নহয় জানো? চা নাৰায়ণ, তোক মই একেবাৰে ঘৰৰ মানুহ বুলি ভাবি কৈছো, তহঁত দুটা এতিয়া সাৱধান হৈ থাকিব লাগিব। যোনে জলৈ মাতে তালৈ গুচি গ'লে নহ'ব নহয়। আজি যা বাৰু, বুঢ়ীৰ কথা পেলাব নোৱাৰি বাৰু, কিন্তু কেইটামান নীতি নিয়মৰ মাজত থাকিব লাগিব তহঁতি, মই শিকাই দিম ৰ। বহাগী ঐ, এইবাৰ তোৰ বিয়াখন খাটাং বুলিয়ে ধৰি ল, মাত্ৰ মই শিকাই দিয়া বুদ্ধি কেইটামতে ধুনীয়াকে কৰি যাচোন তই। হ'ব। আয়ো মোৰ ভনীজনী এজনী কেনেকুৱা ধুনীয়াজনী লাগিছে, এইকনো বাৰু ৰিজেক্ট কৰিবলৈ কোনোবা ডেকা ল'ৰা বুকুত সাহস আছেনে? আহিলে বাইক ৰখাইছে, শুনিলি? গৃহস্থ সেয়া শুনিলি, তোৰ হ'বলগীয়া মানুহটো মাতটোতে ধনী ধনী লগা নাই নে? ৰ দেই মই লৈ আনোগে ভিতৰলে। ৰবা দেই, শুন গৈছো। ঐ বুঢ়ীয়ে কি কৈছিলে তোৰ মনত আছে নহয় চব ভালকে? এতিয়া ভিতৰলে চাই থাকা, মই মাতি দিম সময় হ'লে। হে প্ৰভু, চকু মেলি চাবা আজি যেনে তেনে, মোৰ ভনীজনীৰ মিচিকীয়া হাঁহিটোৱে যিকোনো এটা মন মুহিলে হয় আৰু। আহা বোপাহেঁত আহা, এই দুখীয়া ভঙা পজালে যে আহিলা, সেয়াই বহুত আৰু দেই। হ'বলগীয়া জোঁৱাই বৰ চিকতা যেন লাগিছে, বিস্কুট এটা আনিলে যে। পাগলীজনী এজনী, ভনীজনীক এবাৰ সিহঁতৰ মুখৰ আগলৈ আহি মোহিনী বানকণ মাৰি ল'বলৈ দে, তাৰপিছত বিস্কুট কি গোটেই হোটেলখনকে উঠাই লৈ আনিব। বোপাইহেঁতো তোমালোক বহা অকণমান, মই পাকঘৰলৈ গৈ ভাতৰ দিহাটোকে কৰোগে দেই। খোৱা বাবাটোক খোৱা। যি কি নহওক মাংস চব্জি কিন্তু মজা বনাইছে দেই। মই বনাম বুলি কৈছিলোহে, কিন্তু মই বনোৱাৰ আগতে মাংস চব্জিকণ বেলেগেহে বনাই থলে। তোমালোকক আকৌ তাইৰ লগত চিনাকি কৰি দিয়াই নাই নহয়। অকল মাংস চব্জিয়ে নহয়, ঘৰখন চম্ভালি ল'ব পৰা গোটেই গুণবোৰ আছে তাই। 6 লাখ লক্ষ্মী। ৰবা চিনাকি কৰি দিম দেই। বাহাৰী আহ তই এফালে, দাদাহঁতৰ লগত চিনাকি হহি। ৰূপাত্না কেছটো নগেন দেখিলা, মই কৈছিলো নহয়। ৱাও, ঠাণ্ডা মুণ্ডা 6 লাখ গাঁৱৰ লক্ষ্মী ছোৱালী দেখোন। এয়াই বহাগী, চব্জিকণ এই বনাইছিলে। চাম এইফালে লাজতে ক'ত পিছফালে থিয় হৈছে দেখিছ? ঐ পাগলী, উল্টাকে থিয় হৈ দিলি যে আকৌ, মোৰতো সিফাললৈ ঘূৰাই দে আকৌ। তোক মই কি বুলি শিকাইছিলো, মাত আকৌ ভালকে। হাঁহৰ মাংস তুমি বনাইছিলা বোলে, বৰ ধুনীয়া হৈছে দেই। মই বনাইছিলো।
এয়া বহাগ নে বহাগী বে কিনো ধেমালিখন কৰে বহাগ নহয় বহাগী বহাগী গগৈ পাটনা তুমি হাঁহৰ মাংস জুতি লৈ থাকোঁতে কিন্তু ইফালে জীৱনে তোমাৰ জুতি বৰ বেয়াকৈ লৈ দিব পলোৱা সোনকালে